আজি সাংসদ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা বাউণ্ডেৰী ৱালৰ উপযোজন কৰিবৰ কাৰণে আমাৰ সাংসদ গগৈ ডাঙৰীয়াক মই অনুৰোধ প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালীকো যাতে আমাৰ এই পৰম্পৰা আমাৰ এই যিখিনি কৰণীয়খিনি আমি যাতে এটা ধুনীয়া সুৰক্ষিতভাৱে আমি ৰাখিব পাৰোঁ ভৱিষ্যতে কিন্তু বৰ্তমানত সেই তেনেকুৱা দেখা নাই আজি বহুতে মানে বিভিন্ন দিশত আমুক নকৰিবা তামুক নকৰিবা এইটো কৰা সেইটো কৰা তেনেকুৱা ধৰণৰ কথাবিলাক আমি প্ৰচলিত হৈছে কিন্তু আজি আমাৰ সেইবিলাকৰ বাদে আমি সকলোৱে স্বাধীন দেশৰ নাগৰিক হিচাপে সকলো স্বাধীনতা আছে। গমাৰি ব্লকৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠানত গৈ সাংসদ উন্নয়ন পুঁজিৰ দ্বাৰা যিখিনি কাম আধাৰিলা কৰিবলগীয়া আছে সেইখিনি আমি কাম কৰিছোঁ আৰু এই ক্ষেত্ৰত ৰাইজে যথেষ্ট আমাক সহায় আগবঢ়াইছে আৰু ৰাইজে কৈছে যে চৰকাৰে আজি অহংকাৰী হৈছে অত্যাচাৰ কৰিছে চৰকাৰে কিছু আঁচনি কিছু মানুহক দিছে কিন্তু সকলোৰ ওপৰত আজি মূল্য বৃদ্ধি হেঁচা পৰিছে চৰকাৰে কিছু মানুহক সংস্থাপন দিছে তথাপি সকলোৱে আজি নিবনুৱা যে লৈ আজি আৰ্থিক সংকট প্ৰত্যেকৰ ঘৰত যে আছে সকলোৱে অনুভৱ কৰিছে তো এইখিনি ক্ষেত্ৰত ৰাইজে গম পাই গৈছে যে বাস্তৱ বিষয়টো কংগ্ৰেছ দলহে উঠাই আছে আৰু যি আদৰ্শ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে দেখাইছিল সেই আদৰ্শ লৈ আজি কংগ্ৰেছ আগবাঢ়ি গৈছে আৰু ৰাইজে এই ক্ষেত্ৰত আমালোকক সমৰ্থন জ্ঞাপন কৰিছে।